যেতিয়া গাঁৱলৈ যাওঁ লৰা ছোৱালীয়ে মোক সোধে যে পুলিচৰ দৌৰ কেতিয়া হ'ব। ৰাতিপুৱা লৰা ছোৱালীয়ে ষ্টেডিয়ামত দৌৰা প্ৰেক্টিছ কৰি থাকে। আজি লৰা ছোৱালীয়ে আড্ডা মাৰি গধূলি বেয়া কামত সময় নষ্ট কৰাতকৈ ৰাতিপুৱা ষ্টেডিয়ামত দৌৰে, ফিজিকেল ফিটনেছ কৰে, যাতে অহাবাৰ পুলিচৰ দৌৰত তেওঁলোকে চৰকাৰী চাকৰি পাব পাৰে। লৰা ছোৱালীয়ে তৃতীয় চতুৰ্থ শ্ৰেণী ACSৰ চাকৰি লাগে। স্কুলত পঢ়া শুনা কৰিও একেলগে দিয়া নাছিলে। 10,000 20,000 চাকৰি নহয়, আমি 1 লাখ চৰকাৰী চাকৰি। বহুতে কৈছিল কেছ হ'ব, টকা নাই, চৰকাৰে ক'ৰ পৰা দৰমহা দিব। কিন্তু আজি আপোনালোকে চাওক যে চৰকাৰ হোৱাৰ 2 বছৰৰ ভিতৰতে আমি 97,000 ল'ৰা ছোৱালীক আজি আমি চৰকাৰী চাকৰি দিলো। আৰু চাকৰি দিয়াই নহয়, চাকৰিৰ লগত থকা দালালৰ বজাৰখনো আমি একেবাৰে শেষ কৰি পেলালো। এতিয়া আৰু অসমত দালালে চাকৰি দিব নোৱাৰে। আজি আপোনালোকে চিন্তা কৰক, দুখীয়া দৰিদ্ৰ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পায়। মই যেতিয়া গাঁৱলৈ যাওঁ ল'ৰা ছোৱালীয়ে মোক সোধে যে পুলিচৰ দৌৰ কেতিয়া হ'ব। ৰাতিপুৱা ল'ৰা ছোৱালীয়ে ষ্টেডিয়ামত দৌৰা প্ৰেক্টিছ কৰি থাকে। আজি ল'ৰা ছোৱালীয়ে আড্ডা মাৰি গধূলি বেয়া কামত সময় নষ্ট কৰাতকৈ ৰাতিপুৱা ষ্টেডিয়ামত দৌৰে, ফিজিকেল ফিটনেছ কৰে, যাতে অহাবাৰ পুলিচৰ দৌৰত তেওঁলোকে চৰকাৰী চাকৰি পাব পাৰে। লৰা ছোৱালীয়ে তৃতীয় চতুৰ্থ শ্ৰেণী ACSৰ চাকৰি লাগে। স্কুলত পঢ়া শুনা আৰম্ভ হৈছে, পঢ়া শুনাৰ পৰিৱেশ আৰম্ভ হৈছে। আগৰ দৰে অসমত এতিয়া আন্দোলনৰো পৰিৱেশ নাই। মানুহে বুজি পাইছে যে পঢ়া শুনা কৰিয়ে আমি চৰকাৰী চাকৰি পাম। आएंगे तो काफी सारे अभी